कहाँ से आते हो आप? চাওক লেণ্ডশ্লাইড হৈ গৈছে কেতিয়া কি হয় কিন্তু একো ঠিক নাই এইবাৰ আপোনালোকে অম্বুবাচী মেলা আহিলে সম্পূৰ্ণ ৰাস্তা বেলেগ এনেকে দলঙেৰে যাব লাগিব এই লাখ লাখ মানুহৰ মাজত যে এই আইতা গৰাকী আহিছে মানিব লাগিব কিন্তু ও মাই গড মানুহ চাওক মই কি কম আৰু একো কথা নকওঁ এই মানুহ চাওক আপোনাতকে ডাঙৰ অফিচাৰ গলে মই হাত লগা নাই মোক ক'লে তুমি এই ডাঙৰ অফিচাৰ বাদ দিওগে মই কৈছো না যাওক হৈ গ'ল কামাখ্যা মন্দিৰত অম্বুবাচী মেলা আৰম্ভ আৰু এতিয়া আমি আহিলোঁ মানে মোৰ এইবাৰ মানে 4 নম্বৰ বাৰ আৰু মোৰ লগত আছে আমাৰ মহাশয় পিংকু আছে কি কাৰণে মানে মন্দিৰত আহিছোঁ মন্দিৰত আৰু এটা আছে আমাৰ নতুন সদস্য এফালে মাজু পিংকু আৰু মই আমি তিনিজনে আহিছোঁ যিহেতু আহিছোঁ মানে এইবিলাক পিন্ধা মানে কৰ্তব্য এই পিন্ধি মানে মন্দিৰত যোৱা ফিলটোৱে মানে বেলেগ অ'কে হৈ গ'ল যে পিন্ধি ল'লোঁ এতিয়া যাই থাকোঁ ওপৰৰ মন্দিৰলৈকে আহক সোমাই আহিলোঁ ভিতৰলৈকে আৰু ইমানেই বেছি মানুহ আৰু এইখনে গেট মানে মানুহ গৈ আছে আৰু আহি আছে আৰু এতিয়া আমিও গৈ থাকোঁ আৰু ইয়াতে মানে কিন্নৰৰ উৎপাতটো অলপ মানে বেছি মানে ধৰিলে মানে পইচা লাগেই মানে আমি পইচা নাই এৰি দিয়ক কিন্তু নেৰে পইচা লাগেই মানে বিনামূলীয়াকৈ খোৱা লোৱাৰ লগতে ইয়াত আপোনালোকে বিনামূলীয়াকৈ চিকিৎসা সেৱাও পাই যাব আৰু বতৰটো মানে ভাল সেইকাৰণে মানে গৈ ভাল লাগি আছে আপোনালোকে কেৱল গৈ থাকক বিভিন্ন ভগৱান দেখাৰ লগতে এনেকুৱা আপোনালোকে কালিমাও দেখা হ'ব আহি থাকোঁতে আপোনালোকে এনেকুৱা কিছুমান অনুষ্ঠান দেখা পাব চাগে দতৰা বজাই আছে আপোনালোকে এনেকুৱা বিভিন্ন কিবা কিবি দেখা পাই গৈয়ে থাকিব আৰু এইটো যদি মোৰ ভুল নহয় মা বগলামুখীৰ মূৰ্তি হ'ব চাগে যদি চেণ্ডেল যদি আপোনালোকে যদি হেৰায় ইয়াত আপোনালোকে এনেকুৱা চেণ্ডেল পাই যাব চেণ্ডেল কিনিব পাৰে দাদা চেণ্ডেল কিমানকৈ 100 50 নহয় 100 100 টকা মাইকত এনাউন্স কৰি আছে যে চেণ্ডেল পিন্ধি মন্দিৰলৈ নাহিব যদি আহিবই নালাগে এনেকুৱা দোকান কিয় দিব দিছে মানে কিনিব পাৰে আপোনালোকে কিনি পেলাই গৰম লাগিলে পিন্ধি যাব পাৰে দিনতো আপোনালোকে অম্বুবাচী মেলা দেখা পায়ে থাকে কিন্তু আজি আপোনালোকক মই ৰাতিৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিম আৰু এটা বস্তু ভাল লাগিছে গৰমৰ কাৰণে মানে এনেকৈ মাজে মাজে কাৰ্পেটবোৰ দিয়া হৈছে মানে মানুহবিলাকে খালী ভৰিৰে যায় ন ওপৰলৈকে ধুনীয়াকৈ তিয়াই থৈ দিছে যাই থাকিব পাৰে আহিব বা আছে মানে যোৱা বছৰ আহিছিল আপোনাক লগ পাইছিলোঁ আপুনি প্ৰত্যেক বছৰে আহে নেকি प्रत्येक बस कहाँ से आते हो आप नहीं जानते মানে ক'ব নোৱাৰে চাগে টপ জব কৰি আছে কামাখ্যা মন্দিৰত এইবাৰ আপোনালোকে গমে পাইছে চাগে বহুত বেছি মানে লেণ্ডশ্লাইড হৈ আছে এইবিলাক চাওক পুৰা লেণ্ডশ্লাইড হৈ অৱস্থা নাই মানুহবিলাকে অলপ মানে সাৱধান কৰি যোৱাটো ভাল এইখিনিত কিবা মানে লগাই চগাই দিলে ভাল আছিল একো নাই মানে চান্স নাই আৰু মানে ক'ত কেতিয়া কি হৈ যায় ক'ত কেতিয়া মই বাদেই দিলোঁ আগত যিটো পৰিস্থিতি হ'বলৈ গৈ আছে ন মই দেখি আচৰিত এটা বস্তু ভাল আপোনালোকে ইয়াত বিনামূলীয়াকৈ চাওক ঠাণ্ডাৰ পৰা মানে যি খায় বিভিন্ন বস্তু আপোনালোকে এনেকৈ ৰাস্তাতে যাই যাওঁতে পাই যাব ইয়াত ঠাণ্ডা দি আছে আৰু ইয়াত বাথৰুম থাকিও নাথাকাৰ নিচিনা মানে ইমান খাচ নাই আৰু আপোনালোকেতো জানেই এইবাৰ চেণ্ডেল আনিব নোৱাৰে চেণ্ডেল থ'লে পইচা দিব লাগিব তাতকৈ বেষ্ট আপোনালোকে গাড়ীৰ ডিক্কিৰ ভিতৰত থৈ দিব আৰু ওপৰত যদি আপোনালোকে ভুলতে হেলমেট লৈ যায় কাৰণ আমাৰ আগত যি অৱস্থা হ'ব এতিয়া ইয়াতে এনে মানে এইবাৰ ফাৰ্ষ্ট টাইম নেকি ফাৰ্ষ্ট টাইম ইমান বছৰ ফাৰ্ষ্ট টাইম মই বাৰু ওপৰ মানে হ'লে সেইকাৰণে একো নাই মোৰ বাৰু এইবাৰ মানে 4 নম্বৰ বাৰ আৰু এইবাৰ মানে ইয়াত লেণ্ডশ্লাইডটো বেছিকৈ দেখা পাইছোঁ চাওক চাৰিওফালে ইয়াত লেণ্ডশ্লাইড ইয়াতে হৈছে কি ৰখি দিলা যে কিয় হঠাৎ ৰখি দিলা যে কিয় মানে শকত মানুহ মানে বেছি দূৰ যাব নোৱাৰে আহিছোঁহে মাত্ৰ আৰু মানে যাব আছে জোচ নাই এইবিলাকৰ জোচ নাই এনে জিম মাৰে কাম নাই ইয়াৰ পৰা যাম হোৱা ফিল্ডটো পাইছোঁ এতিয়া আগতহে কি হয় একো ঠিক নাই কিন্তু এই চাওক বিনামূলীয়া পানী দি আছে মানে বেলেগ নহ'লেও ছোৱালীবিলাক কিন্তু ধুনীয়া আছে দেই সেইটো বেছি ভাল লাগিছে মানে পানী যি হওক ছোৱালী ধুনীয়া হ'লে একো নালাগে আৰু এইটো বস্তু ভাল এনেকৈ আপোনাৰ যদি ভাগৰ ধৰে এনেকুৱা খাই যাব পাৰে টেষ্টি আছেনে মজা আৰু এইখিনি জেগাতে কেইদিনমান আগতে লেণ্ডশ্লাইড হৈ এখন ট্ৰেভেলাৰ মানে ভাঙি গৈছে আৰু ইয়াতো যে মানুহে থাকে দেই ওপৰত ঘৰ চৰ বান্ধি কেনেকৈ যে আছে তেতিয়াহে পাইছোঁ মেইন টাৰ্ণিংটো মানে ইয়াৰ পৰা বেছি দূৰ নাই আৰু 2 কিলোমিটাৰমান আছে এইটো চাওক টাৰ্ণিংটো মানুহ চাওক আহি আছে মানে যোৱা মানুহ বেছি অহা মানুহ কম আৰু এইবাৰ মানে ৰাস্তাটো অলপ বেলেগ মানে আচল খেলখন আগতে আৰম্ভ হ'ব ৰাস্তাটো বেলেগে মানে আগত ৰাস্তাটো মানে চেঞ্জ হৈ যাব আপোনালোকে দেখা হ'ব মই দেখাই আছোঁ 4:47 আমি মানে গেটৰ পৰা ষ্টাৰ্ট দিছিলোঁ এতিয়া মানে চাব পাৰে টাইমটো এয়া 6টাই বাজিল মানে 1 ঘণ্টা ঘড়ী নাই আমাৰ ঘড়ীত দেখুৱা দেখাইছোঁ দিয়ক ঘড়ী লগত কি কথা ঘড়ী আৰু মোৰটো দেখাব লাগিব মই পিন্ধিছোঁ ভিডিঅ' কৰি আছোঁ ভিডিঅ' মই কৰিছোঁ দে ভিডিঅ'ত মই আছোঁ নে নাই আছা নেকি তুমি আছা নেকি ইয়াৰ পৰাই হৈছে মেইন খেলাখন আৰম্ভ যদিহে আপোনালোকে অম্বুবাচী মেলা আগতে আহিছিল এই আগতেই ওপৰ দি এনেকৈ যাব লাগিছিল কিন্তু এইবাৰ এইফাল দি এনেকৈ যাব লাগিব এইফাল দি এনেকৈ তলেদি হৈ এনেকৈ পাণ্ডুৰ এটা নতুন ৰাস্তা বনাইছে সেইফাল দি গৈয়ে মেইন মন্দিৰ পাব
পৰিৱেশ চাওক, এটা সুন্দৰ পৰিৱেশ চাওক, কাৰা কাৰি এইয়া মানে বাদাম ভুজিয়া এনেকৈ দি আছে। এই দিয়াচোন দিয়া, কি ফাল্টু কৰা নেকি? বাপৰে বাপ, এইখিনিৰ পৰাই মানে অলপ হিউজ লেভেল আৰু হা। হেলমেট আনি অৱস্থা ৰাস্তা চেঞ্জ কৰিছে ঠিকেই আছে, কিন্তু মানুহ হিচাপে ৰাস্তাটো কিন্তু বহুত বেছি সৰু হৈছে। আগত এতিয়া ৰাস্তাটো আৰু সৰু সৰু হৈ যাব। দেখিছে আমাৰ এই হেলমেট লৈ অৱস্থা। আপোনালোকে যদি আহে হেলমেট তলতে থৈ আহিব, দোকান চোকান ক'ৰবাত থৈ আহিব, নহ'লে গাড়ীৰ ডিক্কিৰ ভিতৰত থৈ আহিব। আমাৰ মানে জাগা নাছিল, আমাৰ মানে ডিক্কিত চেণ্ডেলবিলাক থৈ দিছোঁ, চেণ্ডেলবিলাক মানে চেণ্ডেল বা চিষ্টেম মানে এইবিলাক একো নাই। থ'ব পাৰে দোকানত। অঁ কি ক'বা? কিবা কম নেকি? কোৱা কি কোৱা? আপাৰ আছাম কোনটো চাইডেদি যায়? আপাৰ আছাম তোমাৰ এইফালে আজি মন্দিৰ আহিছে, আজি আপোনাৰ কথা ক'ব নাপায়। ঠিক আছে, ব'লা ব'লা। এয়া চেকিং পইণ্ট, ইয়াতে চেকিং হ'ব। জলদি যাওঁ, খচকি লৈছোঁ দেই এইটো। চেকিং হৈ গ'ল, মোৰ চেকিং হৈ গ'ল। এইফালেৰে প্ৰথমবাৰ গৈ আছোঁ আৰু দলংখনো মানে নতুন পাণ্ডু ৰাস্তা হয়। এনেকৈ আমি মন্দিৰ ওলাম, বাকী মানুহবিলাকে ৰখি ৰখি ফটো উঠি আছে, কাৰণ ইয়াৰ পৰা ভিউটো মানে বহুত বেছি ধুনীয়া হয়। আৰু সন্ধিয়া হ'ল ন, এইয়া ৰখিলে মানে একদম গৰু ৰখা দিব লাগে। এইয়া মানুহ বিচনী মাৰি তত পোৱা নাই। ভাই এতিয়া যাব দিছে, 15 মিনিটমান ৰখিলোঁ। 15 মিনিটমান ৰখিলোঁ আৰু হেলমেট চাওক, এই মাথাত ল'ব লগা হৈছে অৱস্থা। এই আকৌ চাওক, এয়া পিন্ধি লৈছে হেলমেটটো। আৰু ৰখিলোঁ, চাওকচোন তুমি গধূলি আহিবা, গধূলি আহিলে আপোনালোকে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব। তাতকৈ আপোনালোকে গধূলি নাহিব, গধূলি আহি ভাল পাব, কিন্তু যিটো পৰিস্থিতি হ'ব ন, তাতকৈ আপোনালোকে ৰাতিপুৱা আহিয়ে ভাল পাব। বাহ, কি প্ৰকাণ্ড জামৰ পৰা ওলাইছোঁ, খাতাৰনাক যাম। কিন্তু কিমান বা দূৰবা আছে মন্দিৰ, যাইহে আছোঁ, যাইহে পোৱা নাই। এই 2 ঘণ্টাই হ'ল এতিয়া। ৰাস্তাটোদি কিন্তু আহি কিন্তু বেয়া লগা নাই। এয়া চাহ দি আছে, বিনামূলীয়া চাহ নহয় কিন্তু, পইচা দিব লাগিব। এইয়া আৰু লাগিল যাম, দেখিছেনে? এই চাওক, আপোনালোকে একবাৰ জামটো চাওক। এই ছেম মানে ষ্টেচনৰ দৰে ফিল আহিছে, কিন্তু ষ্টেচনত যেনেকৈ মানুহ ভিৰ হয় একদম। এই মানুহ চাওক পূৰা ভৰ্তিখিনি। এই আগত দৰ্জা খোলাই নাই, আগত জাম লাগি আছে। দৰ্জাই ন, জাম যদি লাগি আছে, দৰ্জাই আৰু বেৰিকেড যদি লাগি আছে, খোলাই নাই। এই হাল্লা চাওক মানুহৰ। মানুহ চাওক কেনেকৈ ৰখাই দিছে। আমি বাৰু ওলাই আহিলোঁ আৰু এইফালে চাওক এতিয়া পূৰা খালী। সেই দৌৰ চাওক, সেই ৰেচ খেলা চাওক, ৰেচ খেলা। বা কি দৌৰ দিছে, ফাষ্ট। কামন লেটছ গো বয়জ, দৌৰা। মজা। কোনে আগত যাব ৰে? 7:30 বাজি গ'ল, এতিয়ালৈকে এই মন্দিৰ পোৱা নাই। এই চাওক 7:40 হৈ গ'ল, মন্দিৰ পোৱা নাই। এই ৰখি আছে, যাবা না নাই? দেৰি হৈছে নহয়, যাব লাগে। এই চাওক মানুহ চাওক, এইফালে চাবলৈ কোনফালে মানুহ চাব, এইফালে চাব নে এইফালে চাব। মানে যদি পাৰ্কিঙৰ ৰাস্তাৰে মানুহবিলাক যাব দিছে, তেনেহ'লে পাৰ্কিং কৰি গাড়ীবিলাক থৈছে কিয়? বহুত বেছি প্ৰব্লেম হৈছে। কিন্তু চাজা কেনেকুৱা লাগিছে? ইমান কেতিয়াৰ পৰা কিমান দূৰ হ'ল আহি পোৱা? আমাৰ 2 ঘণ্টা 2 ঘণ্টা হ'ল নেকি? আমাৰতো 3 ঘণ্টা হৈছে, আমি আহি পোৱা নাই এতিয়ালৈকে। যাই পাম ন? এতিয়া আমি ইফালে পাৰিম, এতিয়া পেটলাই বা আৰু পাৰিম নোৱাৰে? পাৰিবা? ভালকৈ দে, অলপ ভালকৈ আহা। জাগাই নাই, খালি হেলমেট দিগদাৰ। তুমি চাবা দেই, গ্লাছ আছে নহয়, গ্লাছ বাদ দিয়া আগত তুমি মানুহটো কেৱল আপোনালোকে মানুহ চাওক কিমান বেছি। ভিডিঅ'ত আপোনালোকে কেনেকুৱা ফিল কৰিছে গম নাপাওঁ, কিন্তু ৰিয়েলত যদি দেখা পালে হয়, বা যোনে দেখা পাইছে গম পাইছেই। আৰু এই লাখ মানুহৰ মাজত যে এই আইতাগৰাকীও যে ওপৰলৈকে যাই আছে মেইন মন্দিৰলৈকে, মানে মানিব লাগিব কিন্তু দেই। অৱশেষত এয়া মন্দিৰৰ সন্মুখত, আৰু কোনফালে যে লৈ আহিছে একো ধৰিব পৰা নাই কিন্তু দেই। এইখন গেটেৰে এতিয়া সোমাই গৈ আছোঁ। ফাইনেলি 4 ঘণ্টাৰ অপেক্ষাত, 4 ঘণ্টাত এতিয়া মা কামাখ্যা দৰ্শন হৈ গ'ল। মানুহ চাওক, এতিয়া বহা জেগা পাওঁ নে নাপাওঁ বা। কেমেৰা অন থাকিব ভাই। অ' মাই গড, মানুহ চাওক, মই কি ক'ম আৰু একো কথা নকওঁ। এই মানুহ চাওক, এই বহিবানে? বহিব লাগিব অলপ। অ' ভাই, মোৰ পিছফালে মানুহ চাওক, আগফালে চাওক, মানুহ একদম মানে হিউজ লেভেল মানুহ, আনকণ্ট্ৰল। মোবাইলটো ওলাব পৰা নাই। আপোনালোকক মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক মানুহ নাই, আজি বহা নহ'ব আৰু যি আহিছোঁ সেয়ে যাম আৰু। এটা ৰাতিৰ কিমান ধুনীয়া পৰিৱেশ, আপোনালোকে ইয়াৰ পৰা সেৱা কৰি লওক। বহুত বেছি ভাল লাগিছে, কিন্তু মানে থাকিব নোৱাৰিম আৰু ওলাই যাব লাগে এতিয়া। 4 ঘণ্টা জাৰ্ণি কৰি 5 মিনিট দৰ্শন, জাষ্ট এক পাক ঘূৰিছোঁ আৰু ঘূৰি কিনে এতিয়া ওলাব লগা হ'লে পেচা ওলাই আছোঁ। আপোনালোকে একদমেই বেয়া নাপাব, কাৰণ ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি। মানে ভিতৰত যাই কিনে ওলাই আহিলোঁ, ইমানেই বেছি মানুহ, ৰাতিটো নাহিবই আপোনালোকে। আপোনাতকৈ ডাঙৰ অফিচাৰ গ'লে মোক হাত লগা নাই, মোক ক'লে তুমি ডাঙৰ অফিচাৰ বাদ দিয়ক, মই কৈছোঁ না।
এনেকে নকৰিব আমিতো যাই আছো এনেকে নকৰিব ছাৰ এয়া চাওক কিমান বেছি ধুনীয়া ফটো উঠি আছে মইনো কি উঠিম আৰু নিজে মূৰ্তি হৈ আছো মেইন মন্দিৰ ওপৰলৈকে যাওঁতে লাগিছিল 4 ঘণ্টা তললৈকে নামি আহোঁতে লাগিল প্ৰায় 1 ঘণ্টা ভৰিৰ অৱস্থা কি ক'বা ভৰি কিন্তু মানে আৰু আমি একোৱে খোৱা নাই তেতিয়াৰ পৰা গৈছোঁ একোৱে খোৱা নাই আৰু এই গেট পালোঁ আৰু অকণমান আগত গেট আছে তেনে বহি লওঁ কিবা খাই লওঁ ভৰিৰ একদম অৱস্থা নাই ফাইনেলি অপেক্ষাৰ অন্তত আমি ওলাই আহিলোঁ এইখনে গেট ইয়াৰ পৰা যাত্ৰা কৰিছিলোঁ 4টা বজাত গৈ পাইছোঁ আমি 8টা বজাত এতিয়া বাজিল কেইটা বাজিল 8টা 50 গৈ পাইছোঁ 8টা বজাত গৈ পাইছোঁ আৰু 10টা 17 এতিয়া বাজিল 10টা 17 এতিয়া আমি ঘৰ যাওঁ বাকী তোমালোকৰ কেনেকুৱা লাগিল কোৱা ভাল লাগিল ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মই এবাৰ সেকেন্ড টাইম বাকী আপোনালোকে আহিব কিন্তু সন্ধিয়া 6টা বজাত আগতে কাৰণ 6টা বজাৰ পিছত এণ্ট্ৰি নাই এইফালে চাওক মানুহবিলাকৰ সোমাব দিয়া নাই এতিয়া আৰু যিবিলাক মানে গৈছিল চববিলাক মানে আহি আছে আমিও আহিলোঁ তো আপোনালোকে আহিব তো এইটোৱে আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে বাই বাই